স্বাগতম মই নৱ কুমাৰ বৰ্মনে আপোনালোক প্ৰতিদিনলৈ জীৱিকা সন্ধানী কৰ্মসংস্থান চেনেলৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আমাৰ চেনেলযোগে নিয়মিতভাৱে নিবনুৱাসকলৰ বাবে চৰকাৰী তথা বেচৰকাৰী খণ্ডৰ নিয়োগ সম্পৰ্কীয় বা বাতৰি, স্বনিয়োজন সম্পৰ্কীয় তথ্য, নিয়োগ নিশ্চিত পাঠ্যক্ৰম আদি ভিডিঅ'ৰ মাধ্যমেদি প্ৰদৰ্শন কৰা হ'ব। আপোনালোকে নিয়মিতভাৱে আমাৰ এই ভিডিঅ'সমূহ পাই থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱাৰ লগতে বেলৰ ছবিটো ক্লিক কৰি এনেবল কৰি ল'ব লাগিব। লগতে ভাল লগা ভিডিঅ'বোৰ লাইক কৰি কমেণ্ট বক্সত আপোনাৰ মতামত লিখিব। অস্থায়ী কনষ্টেবল পদত নিযুক্তি। দিল্লী পুলিচে ভাৰতীয় নাগৰিক তথা অসমৰ বাসিন্দা প্ৰাৰ্থীৰ পৰা কনষ্টেবল এক্সিকিউটিভ মেল আৰু কনষ্টেবল এক্সিকিউটিভ ফিমেল পদত মকৰলৰ বাবে আবেদন আহ্বান কৰিছে। মুঠ পদৰ সংখ্যা 130টা। প্ৰাৰ্থী বাছনিৰ সময়ত পদৰ সংখ্যা সাল সলনিও হ'ব পাৰে। কনষ্টেবল এক্সিকিউটিভ মেল পদৰ সংখ্যা 87টা। ইয়াৰে 45টা পদ অসংৰক্ষিত, 6টা পদ অনুসূচিত জাতিৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ অনুসূচিত জনজাতি সমভূমিৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ অনুসূচিত জনজাতি পাহাৰীয়া প্ৰাৰ্থীৰ বাবে, 23টা পদ অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত থাকিব। ঠিক তেনেদৰে কনষ্টেবল এক্সিকিউটিভ ফিমেল পদৰ সংখ্যা 43টা। ইয়াৰে 22টা পদ অসংৰক্ষিত, 3টা পদ অনুসূচিত জাতিৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ অনুসূচিত জনজাতি সমভূমিৰ প্ৰাৰ্থীৰ বাবে, 2টা পদ অনুসূচিত জনজাতি পাহাৰীয়া প্ৰাৰ্থীৰ বাবে, 12টা পদ অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত থাকিব। এই সংৰক্ষিত পদসমূহৰ বিপৰীতে 10% পদ প্ৰাক্তন চাকৰিয়াল প্ৰাৰ্থীৰ বাবে সংৰক্ষিত থাকিব। নিযুক্তি লাভ কৰা প্ৰাৰ্থীয়ে দৰমহা হিচাপে মাহিলী 5,200 টকাৰ পৰা 20,200 টকা, লগতে গ্ৰেড পে হিচাপে 2,000 টকা পোৱাৰ উপৰিও নিয়ম অনুযায়ী অন্যান্য বোনাছসমূহ লাভ কৰিব। প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা হিচাপে হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 1/7/2018 ইংৰাজী তাৰিখত তলত দিয়া তালিকা মতে হ'ব লাগিব। অসংৰক্ষিত প্ৰাৰ্থীসকলৰ পুৰুষ প্ৰাৰ্থীৰ বাবে 18ৰ পৰা 21 বছৰ, অনুসূচিত জাতিৰ পুৰুষ প্ৰাৰ্থীৰ বয়স 18ৰ পৰা 26 বছৰ, অনুসূচিত জনজাতিৰ পুৰুষ প্ৰাৰ্থীৰ 18ৰ পৰা 26 বছৰ, অন্যান্য পিছপৰা শ্ৰেণীৰ পুৰুষ প্ৰাৰ্থীৰ 18ৰ পৰা 24 বছৰ, খেলুৱৈসকলৰ অসংৰক্ষিত প্ৰাৰ্থীৰ বাবে 18ৰ পৰা 26 বছৰ, খেলুৱৈসকলৰ অনুসূচিত জাতিৰ পুৰুষ প্ৰাৰ্থীৰ বাবে 18ৰ পৰা 31 বছৰ, খেলুৱৈৰ অনুসূচিত জনজাতিৰ পুৰুষ প্ৰাৰ্থীৰ বাবে 18ৰ পৰা 31 বছৰ, খেলুৱৈৰ অন্যান্য পিছপৰা শ্ৰেণীৰ পুৰুষ প্ৰাৰ্থীৰ বাবে 18ৰ পৰা 26 বছৰ বয়স হ'ব লাগিব। ঠিক তেনেদৰে অসংৰক্ষিত মহিলা প্ৰাৰ্থীৰ বয়স 18ৰ পৰা 25 বছৰ, অনুসূচিত জাতি মহিলা প্ৰাৰ্থীৰ বাবে 18ৰ পৰা 30 বছৰ, অনুসূচিত জনজাতি মহিলা প্ৰাৰ্থীৰ বাবে 18ৰ পৰা 30 বছৰ, অন্যান্য পিছপৰা শ্ৰেণীৰ মহিলা প্ৰাৰ্থীৰ বাবে 18ৰ পৰা 28 বছৰ, খেলুৱৈৰ অসংৰক্ষিত মহিলা প্ৰাৰ্থীৰ বাবে 18ৰ পৰা 30 বছৰ, খেলুৱৈ অনুসূচিত জাতি মহিলা প্ৰাৰ্থীৰ বাবে 18ৰ পৰা 35 বছৰ, খেলুৱৈ অনুসূচিত জনজাতি মহিলা প্ৰাৰ্থীৰ বাবে 18ৰ পৰা 35 বছৰ, খেলুৱৈ অন্যান্য পিছপৰা মহিলা প্ৰাৰ্থীৰ বাবে 18ৰ পৰা 30 বছৰ, বিধৱা বা বিবাহ বিচ্ছেদ হোৱা মহিলাসকলৰ ক্ষেত্ৰত 18ৰ পৰা 30 বছৰ। যিসকল খেলুৱৈ নিম্নতম ৰাজ্যিক দলৰ হৈ ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিছে তেওঁলোকে ঊৰ্ধ্বতম 3 বছৰ বয়স ৰেহাই পাব। ইয়াৰ বাবে নিৰ্ধাৰিত প্ৰপত্ৰত প্ৰমাণপত্ৰ জমা দিব লাগিব। নিৰ্ধাৰিত প্ৰপত্ৰ ডেছক্ৰিপশ্যন বক্সত দিয়া থকা লিংকৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। প্ৰাৰ্থী বাছনিৰ শাৰীৰিক সক্ষমতা, মেডিকেল পৰীক্ষা আৰু লিখিত পৰীক্ষা গুৱাহাটীত অনুষ্ঠিত হ'ব। সঠিক স্থান এডমিট কাৰ্ডত দিব। আবেদিত প্ৰাৰ্থী ভাৰতীয় নাগৰিক হোৱাৰ লগতে অসমৰ বাসিন্দা হ'ব লাগিব। ইয়াৰ প্ৰমাণ হিচাপে সংশ্লিষ্ট বিভাগৰ পৰা লোৱা স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ দিব লাগিব। শাৰীৰিক সক্ষমতাৰ পৰীক্ষা হিচাপে পুৰুষ প্ৰাৰ্থীয়ে 6 মিনিটত 1,600 মিটাৰ আৰু মহিলা প্ৰাৰ্থীয়ে 8 মিনিটত 1,600 মিটাৰ দৌৰিব পাৰিব লাগিব। লগতে পুৰুষ প্ৰাৰ্থীয়ে 14 ফুট দীঘল জাঁপ আৰু 3.9 ফুট ওখ জাঁপ মাৰিব পাৰিব লাগিব। মহিলা প্ৰাৰ্থীয়ে 10 ফুট দীঘল জাঁপ, 3 ফুট ওখ জাঁপ মাৰিব পাৰিব লাগিব। পুৰুষ প্ৰাৰ্থীৰ উচ্চতা নিম্নতম 165 চেণ্টিমিটাৰ আৰু মহিলা প্ৰাৰ্থীৰ উচ্চতা নিম্নতম 155 চেণ্টিমিটাৰ থাকিব লাগিব। পুৰুষ প্ৰাৰ্থীৰ বুকুৰ জোখ সাধাৰণভাৱে 76 চেণ্টিমিটাৰ আৰু ফুলাই দিলে 80
সেণ্টিমিটাৰ থাকিব লাগিব। আবেদিত প্ৰাৰ্থী সুস্থ শৰীৰৰ অধিকাৰী হোৱাৰ লগতে ৰোগমুক্ত হ'ব লাগিব। চশমা নলোৱাকৈ দুয়োটা চকুৰ ভিছন 6/12 থাকিব লাগিব। ৰঙৰ ধাৰণা শুদ্ধ হ'ব লাগিব। আবেদনৰ লগত LMV ড্ৰাইভিং অনুজ্ঞাপত্ৰ দিব লাগে যদিও বৰ্তমান নিদিলেও হ'ব, কিন্তু নিযুক্তি লাভ কৰাসকলে এবছৰৰ ভিতৰত বৈধ ড্ৰাইভিং অনুজ্ঞাপত্ৰ জমা দিব লাগিব। প্ৰাৰ্থী বাছনিৰ উদ্দেশ্যে 90 মিনিট সময়ৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। মুঠ নম্বৰ থাকিব 100। পৰীক্ষা যুক্তিতত্ত্ব, সাধাৰণ জ্ঞান, সমসাময়িক ঘটনাৰাজি, সংখ্যাগত নৈপুণ্যৰ ওপৰত শুদ্ধ উত্তৰ বাছি উলিওৱা মাধ্যমত অনুষ্ঠিত হ'ব। অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে আবেদনৰ বাবে নিৰ্ধাৰিত প্ৰপত্ৰ ব্যৱহাৰ কৰিব লাগিব। প্ৰপত্ৰৰ নমুনা দিয়া হ'ল। ইয়াৰ পৰা লিখি লোৱাত অসুবিধা হ'লে ডেছক্ৰিপশ্যন বক্সত দিয়া থকা লিংকৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। আবেদন পত্ৰ ইংৰাজীত নীলা ৰঙৰ চিয়াহীৰ বলপেন ব্যৱহাৰ কৰি পূৰণ কৰিব লাগিব। আবেদনৰ নিৰ্ধাৰিত স্থানত 1/6/2018 ইংৰাজী তাৰিখৰ পিছত গ্ৰহণ কৰা 4x5 চেণ্টিমিটাৰ জোখৰ পাৰপত্ৰ আকাৰৰ ফটো আঠা লগাই দিব লাগিব। পিন বা ষ্টেপলাৰ ব্যৱহাৰ কৰিব নোৱাৰিব। ফটোৰ একেবাৰে তলত আবেদনকাৰীৰ নাম আৰু ফটো গ্ৰহণৰ তাৰিখ প্ৰিণ্ট কৰি দিব লাগিব। ফটো গ্ৰহণত চশমা বা টুপি পিন্ধিব নোৱাৰিব। অন্য একে 5 কপি ফটো আবেদন পত্ৰৰ লগত আঁৰি দিব লাগিব। আবেদন পত্ৰৰ লগত এখন 300 টকাৰ 6 মাহৰ ম্যাদ থকা বেংক ড্ৰাফ্ট DCP/ৰিক্ৰুইটমেণ্ট চেল, নিউ পুলিচ লাইন, দিল্লীৰ নামত দিল্লীত পাব পৰাকৈ পঠাব লাগিব। অনুসূচিত জাতি আৰু জনজাতি, মহিলা প্ৰাৰ্থী, প্ৰাক্তন কৰ্মচাৰী প্ৰাৰ্থীসকলে এই বেংক ড্ৰাফ্ট দিব নালাগে। আবেদনৰ লগত জাতিগত আৰু প্ৰাক্তন কৰ্মচাৰী প্ৰাৰ্থীয়ে ডিচাৰ্জ বুকৰ স্বপ্ৰত্যায়িত প্ৰতিলিপি পঠাব লাগিব। আবেদন পত্ৰৰ লগত 8x5 ইঞ্চি জোখৰ এটা খামত নিজৰ সম্পূৰ্ণ ঠিকনা ইংৰাজীত লিখি আবেদনৰ লগত দিব লাগিব। আবেদনৰ লগত স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ, বয়সৰ প্ৰমাণপত্ৰ, শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ, জাতিগত প্ৰমাণপত্ৰ আৰু খেলুৱৈসকলে খেলৰ প্ৰমাণপত্ৰৰ প্ৰতিলিপি পঠাব লাগিব। প্ৰতিলিপিসমূহ স্বপ্ৰত্যায়িত হ'ব লাগিব। আবেদন পত্ৰ সম্পূৰ্ণকৈ পূৰণ কৰিব লাগিব। অসম্পূৰ্ণ আবেদন নাকচ কৰিব। লিখিত পৰীক্ষা, শাৰীৰিক সক্ষমতাৰ পৰীক্ষা আদিত উপস্থিত থকাৰ ক্ষেত্ৰত কোনো ধৰণৰ বোনাছ নিদিয়ে। আবেদনৰ লগত জমা দিয়া প্ৰতিলিপিবোৰৰ মূল কপিসমূহ শাৰীৰিক সক্ষমতাৰ পৰীক্ষাত উপস্থিত থকা সময়ত লগত নিব লাগিব। পূৰণ কৰা সম্পূৰ্ণ প্ৰপত্ৰ উল্লেখিত নথিপত্ৰসহ তলৰ ঠিকনাত 1/10/2018 ইংৰাজী তাৰিখৰ পৰা 30/10/2018 ইংৰাজী তাৰিখৰ ভিতৰত পোৱাকৈ হাতে হাতে বা ডাকযোগে পঠাব লাগিব। হাতে হাতে জমা দিয়া ঠিকনা দিল্লী পুলিচ ইনফৰমেশ্যন চেণ্টাৰ, 10 আছাম পুলিচ বেটেলিয়ন, কাহিলীপাৰা পুলিচ ষ্টেচন, দিছপুৰ ডিষ্ট্ৰিক্ট, কামৰূপ মেট্ৰ, গুৱাহাটী। ডাকযোগে পঠোৱা ঠিকনা চেয়াৰমেন ৰিক্ৰুইটমেণ্ট বোৰ্ড, দিল্লী পুলিচ, কেয়াৰ অফ কমাণ্ডেণ্ট, 10 আছাম পুলিচ বেটেলিয়ন, কাহিলীপাৰা, গেষ্ট হাউচ নাম্বাৰ 2, পোষ্ট অফিচ বংশৰ, কাহিলীপাৰা ডিষ্ট্ৰিক্ট, কামৰূপ মেট্ৰ, গুৱাহাটী 781034। তলৰ ডেছক্ৰিপশ্যন বক্সত আবেদন পত্ৰ আৰু খেলুৱৈৰ প্ৰমাণপত্ৰ নমুনা ডাউনলোড কৰিব পৰা লিংক, আবেদনৰ লগত জমা দিবলগীয়া নথিপত্ৰৰ তালিকা, আবেদন জমা দিয়া ঠিকনা, বেংক ড্ৰাফ্টৰ ঠিকনা আদি দিয়া হ'ল। ভিডিঅ'টো চাই বাৰু আপোনাৰ কেনেকুৱা লাগিল? যদি ভাল লাগিছে লাইক কৰি কমেণ্ট বক্সত আপোনাৰ মতামত লিখিবলৈ পাহৰি নাযাব। ধন্যবাদ।